আচলতে অসমমালাৰ অধীনত যি তিতাবৰৰ ঐতিহাসিক দুধালি পথ নিৰ্মাণ হৈছে, এই পথৰ নিৰ্মাণৰ দাঁতিকাষৰীয়া যিসমূহ নলা নৰ্দমা আছে, এই নলা নৰ্দমাসমূহৰ যি নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। কিন্তু তাৰ সমপৰ্যায়ত ৰাতি আন্ধাৰৰ সুযোগ লৈ একাংশ ঠিকাদাৰে এই নলাসমূহ নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত কৰা আমাৰ পৰিলক্ষিত হৈছে। যিহেতু এটা পথ নিৰ্মাণৰ সময়ত লোক নিৰ্মাণ বিভাগৰ যি ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ থাকিব লাগে, কিন্তু তেনে ক্ষেত্ৰত আজি আমি এটা পৃথক ছবি দেখিবলৈ পাইছোঁ, যিটো তিতাবৰ মাছমজিয়া তিতাবৰ চাৰিআলিত যি ঐতিহাসিক দুধালিৰ নিৰ্মাণৰ লগত সংলগ্ন যি নলা নৰ্দমা পথৰ নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু এই নিৰ্মাণ কাৰ্যৰ সময়ত কেইজনমান সাধাৰণ শ্ৰমিকৰ বাহিৰে বৰ্তমান সময়ত এই লোক নিৰ্মাণ বিভাগৰ কোনো ধৰণৰ বিষয়ববীয়া বৰ্তমান সময়ত উপস্থিত নাই, যাৰ ফলত এই ভাৰতীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ যিটো কোম্পানী, এই কোম্পানীটোৱে বৃহৎ দুৰ্নীতি সংঘটিত কৰা আমাৰ পৰিলক্ষিত হৈছে। যিহেতু নলা এটা নিৰ্মাণ কৰাৰ সময়ত ছাইডত যিসমূহ গেপ থাকি যায়, সেই গেপসমূহ আচলতে নিৰ্মাণ কৰাৰ ফলত যি ঢালাই দিয়া হয়, ঢালাই দিয়া পৰৱৰ্তী পৰ্যায়ত সেই ছাইডৰ গেপসমূহ মাটিৰে ফিল আপ কৰিব লাগে। কিন্তু তাৰ সমপৰ্যায়ত এই ভাৰতীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ কোম্পানীটোৱে ব্যাপক দুৰ্নীতি সংঘটিত কৰি এটা টিঙৰ প্ৰলেপ দি তাৰ ওপৰত ঢালাই দি মাটিৰ যিসমূহ ছাইডৰ যিসমূহ গাঁত আছিল, সেই গাঁতসমূহ পূৰা নকৰাৰ ফলত সেই গাঁতসমূহ থাকি গৈছে। যাতে ভৱিষ্যতৰ দিনত এজাক বৰষুণ আহিলেই এই ছাইডৰ যিসমূহ মাটি আছে, এই মাটিসমূহ খহি যাব। আচলতে আমি এই বিষয়টো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে লোক নিৰ্মাণ বিভাগৰ কাৰ্যহীনতাৰ বাবে এনেধৰণৰ কোম্পানীসমূহে ব্যাপক দুৰ্নীতি সংঘটিত কৰি এই ৰাস্তা পথসমূহ নিৰ্মাণ কৰিছে, যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে অনাগত সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। আমি বিল আছিলনা এই বিষয়ত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিহেতু এইটো ঐতিহাসিক দুধালি পথ, এই দুধালি পথৰ নিৰ্মাণ হৈ আছে, গতিকে তিতাবৰ মাছমজিয়া এনেদৰে যদি দুৰ্নীতি সংঘটিত কৰি এই ভাৰতীয় ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ কোম্পানীটোৱে যদি এনেধৰণৰ ৰাস্তা পথসমূহ নিৰ্মাণ কৰি যাম বুলি ভাবিছে, তেতিয়া আমি তীব্ৰ ভাষাৰে স্পষ্ট কৰি দিছোঁ যে অনাগত সময়ত যদি এই দুৰ্নীতি সংঘটিত কৰি এই ৰাস্তাসমূহ নিৰ্মাণ কৰে, তেতিয়া আমি ভাৰতীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ নামৰ এই কোম্পানীটোক কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ আমি বাধ্য হ'ম। ঐতিহাসিক যি দুধালিৰ যি আমি নিৰ্মাণ কাৰ্য প্ৰায় এবছৰ আগৰ পৰাই চলি আহিছে, আমি বিগত সময়ছোৱাত দেখিছোঁ যে তিতাবৰ নগৰৰ মাজমজিয়াত এই ড্ৰেইনৰ যি কাম চলি আছে, ইয়াত কিন্তু সঁচাকৈ বৰ নিম্ন পৰ্যায়ত কাম হৈছে। আৰু আমি আজি নিজে আমি ইয়াত ৰৈ থাকোঁতে এটা বস্তু দেখিছিলোঁ যে প্লেইন চিট টুকুৰা আপোনাৰ লগাই তাত প্লেইন চিট বেন কৰি পেলাই যি কমকে মছলা দি পেলাই যিটো পৰিৱেশ এটা সৃষ্টি কৰিছে, এইটো কিন্তু আগন্তুক দিনত সঁচাকৈ তিতাবৰৰ ৰাইজৰ কাৰণে এটা মাৰাত্মক এটা ফাণ্ডৰ ব্যৱস্থা কৰা যেন অনুভৱ হয়। কাৰণ কেলে কাইলৈ ইয়াত কাৰোবাৰ যদি ভৰি সোমাই কাৰোবাৰ হেৰি হয়, এটা ডাঙৰ গেপ হৈ যাব মাজত, যদি সেই প্লেইন চিট সোপা যদি কেনেবাকৈ বেকা হ'বলগীয়া হয়। আৰু অতিকে আচৰিত আৰু পৰিতাপৰ বিষয় যে কোনো বিভাগীয় কৰ্তৃপক্ষৰ কোনো ব্যক্তি ইয়াত উপস্থিত নাই, কোনো PWDৰ আমি নিৰ্মাণ কোনো বিষয়ববীয়া ইয়াত উপস্থিত নাই, না কোনোবা টেকনিকেল মানুহ ইয়াত উপস্থিত আছে। অকল এই শ্ৰমিকসকলৰ ওপৰত এৰি এই গোটেই ড্ৰেইনটো তেওঁলোকে হেৰি কৰিছে। আৰু তিতাবৰত আমি এই ড্ৰেইনেজৰ গোটেই চিষ্টেমটো বিগত সময়ছোৱাতো আমি বহুত দেখিছোঁ। ইয়াত ড্ৰেইনেজৰ গোটেই হেৰিটো প্ৰব্লেমেটিক এটা চিষ্টেমত আছিলে। এইবাৰ আমি ভাবিছিলোঁ যে ভালকে হ'ব, কিন্তু এই ধৰণে যদি কাম হয়, আমি আগন্তুক দিনত আকৌ পূৰ্বৰ এই ছবিয়ে দেখিবলৈ পাম বুলি আমি ভাবিছোঁ। সেইকাৰণে আমি অনুৰোধ জনাম মাননীয় ইয়াৰ যি ডিষ্ট্ৰিক্টৰ আমাৰ ADC বাইদেউ, তেখেতকো অনুৰোধ জনাম, আৰু লোক নিৰ্মাণ বিভাগৰ যিসকল কৰ্তৃপক্ষ ইয়াত আছে তেওঁলোককো মই অনুৰোধ জনাম যাতে এইখিনি কাম তেওঁলোকে নিৰীক্ষণ কৰক, আৰু কাম যেতিয়ালৈকে সম্পূৰ্ণভাৱে হেৰি হৈ নাযায় তেতিয়ালৈকে যাতে তেওঁলোকে কামখিনি তেওঁলোকে থকা অৱস্থাত কৰাৰ যাতে ব্যৱস্থা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।